নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুলাই। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক মাহতে মহিলাসকলে একাউণ্টত সোমাই দিব 1000 কোটি টকা। তাৰ বাবে সকলোৱে কৰিব লাগিব আবেদন। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2000 কোটি টকা প্ৰদান কৰা হ'ব। লগতে লাখ লাখ মহিলাই নতুনকৈ পাব অৰুণোদয় আঁচনি। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলিয়াইছে। গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ শুনানি। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 10টা সুবিধা। কি কি সুবিধা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। উচ্চতম ন্যায়ালয়ৰ নিয়ম নমনাকৈ চৰকাৰ প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উচ্ছেদ চলোৱা প্ৰশাসনিক বিষয়লৈ জাননী জাৰি কৰা হৈছে। মুখ্য সচিব, জিলা আয়ুক্ত লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক লৈও জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। বালিজানাৰ ৰাজচক্ৰ বিষয়া গোৱালপাৰা সদৰ থানাৰ ওচিলৈ জাননী জাৰি কৰিছে। ৰাজ্যৰ প্ৰশাসনৰ বিৰুদ্ধে উচ্ছেদৰ সময়ত আদালতৰ নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছে। গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত ডাঙৰ শুনানি। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমত আছে 1 কোটি বাংলাদেশী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। 3% আছে খিলঞ্জীয় মুছলমান। আজিৰ তাৰিখত 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমত মুছলমান জনসংখ্যা 36%। যদি খিলঞ্জীয় মুছলমান বাদ দিওঁ তেন্তে 31% হ'ব প্ৰব্ৰজনকাৰী মুছলমান। 2021 পৰা 2031 চনলৈ ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব। 2041 চন পৰ্যন্ত অসমত প্ৰায় 50% হ'বলৈ গৈ আছে বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা। উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যজুৰি নিশা পৰ্যন্ত উৎকট গৰম। নিশা পৰ্যন্ত 37 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত গৰমেদ হৈছে। প্ৰচণ্ড গৰমৰ মাজতে নিশা বহু ঠাইত নাই বিদ্যুৎ। বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত বিদ্যুৎ ৰাতি আছিল নে নাই? লগতে গৰম কেনেকুৱা আছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। গৰমৰ মাজতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জনতাৰ মাজত। কোকৰাঝাৰত সৰ্বাধিক 36 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত গৰমেদ হৈছে। নগাঁৱত 34 ডিগ্ৰী চেলচিয়াছে দহিছে। গুৱাহাটীত 31 ডিগ্ৰী চেলচিয়াছে দহিছে। ডিব্ৰুগড় 32 ডিগ্ৰী চেলচিয়াছে তাপমাত্ৰাই দহিছে। তিনিচুকীয়াত 31 ডিগ্ৰী চেলচিয়াছে দহিছে তাপমাত্ৰাই। বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত বৰ্তমান কিমান ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাই দহিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ অভিযানৰ মাজতে লাখ লাখ খিলঞ্জীয় মুছলমানৰ বৃহৎ সিদ্ধান্ত। গাঁৱত সোমাব নোৱাৰিব এটা সন্দেহযুক্ত নাগৰিক। লগতে বাংলাদেশী কোনো কাৰণতে উচ্ছেদিতক সুৰক্ষা প্ৰদান নকৰে খিলঞ্জীয় মুছলমানসকলে। বিধায়কৰ সৈতে সভাপতি খিলঞ্জীয় মুছলমানৰ বৃহৎ সিদ্ধান্ত। বৰপথাৰ সৰুপথাৰ কেৱল ইয়াৰ নহয়, ইকৰাণী নওজান সভাপতি এতিয়াৰ পৰা বৰ্জন কৰিলে নিষিদ্ধ মাংস। এতিয়াৰ পৰা কোনো খিলঞ্জীয় মুছলমানে বহন নকৰে নিষিদ্ধ মাংস। উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি বিদ্যুৎ গ্ৰাহক লৈ ডাঙৰ খবৰ আহি পৰিছে। স্মাৰ্ট মিটাৰৰ দিনত উকলিল। হয় বন্ধু বান্ধৱীসকল, অৱশেষত স্মাৰ্ট মিটাৰৰ দিন উকলিল। আকৌ ঘূৰি আহিব ডিজিটেল স্মাৰ্ট মিটাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে APDCLৰ তৰফৰ পৰা। পুনৰ পুৰণি ডিজিটেল মিটাৰ লাভ কৰিব নতুন বিদ্যুৎ গ্ৰাহকে। APDCLে আকৌ পুৰণি ডিজিটেল মিটাৰ পক্ষত। নতুন বিদ্যুৎ গ্ৰাহকে বিচাৰিলেই লাভ কৰিব পুৰণি ডিজিটেল মিটাৰ। এইবাৰ গ্ৰাহকলৈ আকৌ পোষ্টপেইড মিটাৰ অফাৰ দিছে APDCLে। নতুন গ্ৰাহকে বিচাৰিলেই পাব পুৰণি ডিজিটেল মিটাৰ। পুৰণি গ্ৰাহকক দিয়া নহয় এই অফাৰ। হয় বন্ধু বান্ধৱীসকল, APDCLৰ তৰফৰ পৰা জাননী প্ৰকাশ কৰিছে। জীৱনধাৰা আৰু ডমেষ্টিক শ্ৰেণীৰ গাঁও অঞ্চলৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। স্মাৰ্ট মিটাৰ আৰু ডিজিটেল মিটাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে
তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৰাজ্যত সলনি নহয় স্মাৰ্ট মিটাৰক লৈ আছে বিদ্যুৎ গ্ৰাহক এপিডি চালে জাননী প্ৰকাশ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া স্মাৰ্ট মিটাৰ সলনি ডিজিটেল মিটাৰ দিয়াৰ প্ৰশ্নই নাই স্মাৰ্ট মিটাৰ ব্যৱহাৰে কমাইছে বিদ্যুতৰ বিল কমাৰ বাবে আনন্দত আছে ৰাইজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমীয়াৰ হাতত লাইচেন্স থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেন্সক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব কেৱল আন্দোলন কৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে জয় হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত ল'ম অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ'ব লাগে অসমীয়া জাতিৰ ৰক্ষাৰ কাৰণে যিমান ধৈৰ্য ধৰিব লাগে মই ধৰিম কিন্তু সংবিধানৰ নীতি নিয়মৰ জৰিয়তে কিছুমান কাম আমি কৰিব লাগিব অস্ত্ৰৰ লাইচেন্স প্ৰদানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে অসমীয়াৰ হাতত লাইচেন্স থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণৰ সুবিধা জানি লওক ক'ত কিদৰে কৰিব আপুনি আবেদন 21 পৰা 60 বছৰৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদনৰ বাবে সিভিল স্কোৰ হ'ব লাগিব 750ৰ ওপৰত মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰা সকলে লাভ কৰিব এই ঋণৰ সুবিধা আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নং কেৱল ইয়াই নহয় আইনীভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণৰ সুবিধা ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% সুদ ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট পাৰ্চনেল লোন শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ অপশ্যন আপুনি অপশ্যনত গৈ পূৰণ কৰক প্ৰপত্ৰ দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব ঋণৰ সুবিধা যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকাৰ ঋণৰ সুবিধা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ বাবে আবেদন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকী 20,000 টকাতেই 3 কিলোৱাট চলাৰ পেনেল লাভ কৰিব আপুনি চৰকাৰে 1.5 লাখ টকা ৰাজসাহায্য প্ৰদান কৰিব 85% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুৎ বিল বহু লোকৰ 15 টকা পৰ্যন্ত আহি যায় বিদ্যুতৰ বিল জানি লওক কিদৰে কৰিব আপুনি আবেদন যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনা আবেদন কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বিদ্যুৎ বিল কেনেকুৱা আহে লগতে ফেচিলিটি কেনেকুৱা কমেণ্ট কৰি কমেণ্টত প্ৰিণ্ট কৰি জনাই দিব আবেদনৰ বাবে pm.surjakar.gov.in আপুনি এইটো ৱেবছাইটত যাব লাগিব ইয়াৰ পিছতে কৰিব লাগিব কেইবাটাও বিশেষ কাম প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ বাবে আবেদনৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপুনি কেনেকৈ আবেদন কৰিব যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব আৰু যদি কোনোবাই প্ৰধানমন্ত্ৰী সূৰ্যকৰ যোজনাৰ solar panel to ঘৰত লগাইছে তেনে ক্ষেত্ৰত কমেন্ট কৰি জনাই দিব ফেসিলিটিটো কেনেকুৱা যাতে জনতাই জানে আবেদন কৰিব পাৰে পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে বহুতো কৃষকে ওয়েট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তি ধনৰাশি to avail the benefit of PM Kishan upcoming installment of PM Kishan farmer make sure to PM Kishan jikhon upcoming installment ba ahibologia kisti hekhon kisti pabole hole kৃষকসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম লিংক আধাৰ উইথ বেংক একাউণ্ট যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই অতি শীঘ্ৰে কৰাই ৰাখক কিন্তু চৰকাৰে আপোনাৰ বেংক একাউণ্টত 2 পৰা 4,000 কোটি টকা প্ৰদান কৰিব গেট দেয়াৰ ইকুইটি ডান যদি আপুনি এতিয়ালৈকে ইকুইটি সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰে ইকুইটি সম্পূৰ্ণ কৰক কেৱল ইয়াৰ নহয় আপডেট কাৰেক্ট ল্যান্ড ডকুমেন্ট যদি আপোনাৰ মাটিৰ নথিপত্ৰৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব লগতে ফৰ নিউ ফৰ্মেট ৰেজিষ্ট্ৰেশ্যন যদি কোনোৱে ভাবিছে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব ভিজিট দ্য অফিচিয়েল ৱেবছাইট pmkishan.gov.in প্ৰথমতে আপুনি আপোনাৰ গুগল ব্ৰাউজাৰত গৈ আপুনি সাৰ্চ কৰক pmkishan.gov.in তাতে যায় আপুনি চাওক অফিচিয়েল ৱেবছাইটটো খোল খাই নে নাই যোৱাকালিৰ পৰা অফিচিয়েল পৰ্টেলটো খোল নাখায় যদিও আপোনালোকৰ বাবে এটা ভাল খবৰ আহিব পাৰে কিয়নো চৰকাৰৰ ফালৰ পৰা
PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ডেটটো ঘোষণা কৰা হ'ব পাৰে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰা হ'ব। কিন্তু কিমান তাৰিখত প্ৰদান কৰিব এতিয়ালৈকে ফাইনেল ডেটটো প্ৰকাশ কৰা নাই। যেতিয়া চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলে চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।